কৰিবলৈ ধন্যবাদ জনাইছিলোঁ আৰু বিশেষভাৱে আমিও দুনকহৰা গাঁৱৰ মানুহ হওঁ, ব্যক্তি হওঁ আৰু তাতেই আমি জানো যে আমাৰ এই কাজিৰঙাৰ যিমান দ অঞ্চলৰ মানুহবিলাক আছে আমি চবেই মানে বানপানীৰ লগতেই যুঁজি থকা এটা জীৱন আমাৰ আৰু যিকোনো মুহূৰ্তত আমাক বানপানীয়ে কুঁৱা কৰি আহি আছে আমি জানো। গতিকে তাৰেই পৰিস্থিতিক চাই আমাৰ একেবাৰে বৰবিললৈকে আমাৰ কিছুমান ৰিলিফ বিতৰণ কৰা হৈছে। তো যোৱাকালি আমাৰ 4খন গাঁৱত দিয়া হ'ল, আজি আপোনালোকৰ ইয়াত আহিলে। তো আৰু এখন আমাৰ গাঁৱত ৰৈ গ'ল বাৰু, আমি সেইটো ভৱিষ্যত চিন্তা কৰিব লাগিব। তাকেই আপোনালোককো আমি আমাৰ লগতে যিটো আছে তাকে ভাগ বাতৰা কৰি ল'বৰ কাৰণে দিবৰ কাৰণে আপোনালোকৰ ইয়াত আহিছোঁ। গতিকে 1 নং আৰু 2 নং ডুমজান গাঁৱৰ যিমান পৰিয়ালবিলাক আছে আপোনালোকে দেখিছে যিখিনি বস্তু আছে হয়তো দিয়া মেলাত ইফাল সিফাল হ'ব পাৰে আৰু ক্ষুদ্ৰ হয়, তথাপি আপোনালোকৰ কাৰণে আমি এটা মৰমৰ চিনস্বৰূপে লৈ আহিছোঁ। গতিকে সকলোৱে যাতে শান্তিপূৰ্ণভাৱে গ্ৰহণ কৰে তাকে আমি বিশেষ অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকে দেখিছে যিটো নেকি লিডাৰশ্বিপ ট্ৰেইনিং একাডেমি আছে আৰু সেইটো LTA এটা প্ৰগ্ৰাম আমাৰ তাতে হৈ আছে আৰু এই প্ৰগ্ৰামৰ পৰাই সেইটো আমাৰ এটা ব্যক্তিগত অনুষ্ঠানৰ হিচাপে আপোনালোকৰ কাৰণে সেইটো আগবঢ়োৱা হৈছে। গতিকে এইটো বিশেষ কোনো বেলেগ নহয়, যেনিবা বেলেগ এটা ধৰক ইণ্ডিয়া তেনেকৈ নহয়, মানে এজন ব্যক্তিৰ যোগেদি সহায়খিনি আমি পাইছোঁ। গতিকে তেওঁ ক'লে যে আমি দ অঞ্চলৰ মানুহখিনিক অলপ সহায় কৰিলে ভাল আৰু সেইকাৰণে তাকে লৈ আমি আপোনালোকৰ আগত আহিছোঁ। গতিকে ধন্যবাদ জনাইছোঁ আপোনালোকে অহাৰ কাৰণে। আমাৰ অলপ পলমো হ'ল, যি আছে তাকে আপোনালোকৰ গোটেই গাঁওখনৰ কাৰণে আমি সেইখিনি মতে বিতৰণ কৰিম। তো আমি অলপ 1 মিনিট 1.5 মিনিট আমি প্ৰাৰ্থনাটি কৰিম, তাৰপিছতে যিখিনি বস্তু আছে আপোনাৰ নামে সৈতে গাই আমি বিতৰণৰ কাৰ্যসূচীলৈ আমি আগুৱাই যাম। গতিকে সেইখিনি সময়ত আমাৰ 1 নং 2 নং পঢ়াৰ 2 নং ডুমজানৰ আমাৰ লিডাৰবিলাক আছে, কিবা যদি অলপ কয় আমি ভাল পাম বাৰু। আমাৰ মাজত আছে সুৰেশ আপোনালোকৰ ফালৰ পৰা কিবা ক'ব নিলে আছে নেকি? খুবেই শুভেচ্ছাটো কামনা কৰিছোঁ। আজি আমাৰ যিখিনি ব্যক্তিয়ে আমাৰ এইখিনি বস্তু সা সাহাৰ্য লৈ পেলাই আমাৰ যিখিনি বানপীড়িতে যিখিনি দুৰ্বলতা জেগাত এইখিনি বস্তু অনুষ্ঠান গ্ৰহণ কৰিছে, সেই গ্ৰহণখিনি লৈ যাতে ইয়াত আমি বহুত সকলোৱে ভগাই মেলি লৈ খাব লাগিব আৰু যিমানখিনি ইয়াত লিষ্টৰ মতে আছে, আজি বীৰেণেও বনাইছিলে যিমানখিনি লিষ্ট তাতকৈ অলপ দুগুণকৈ বনায়ো দিছে আৰু তাতোতকৈ যদি কমো প্ৰয়োজন হৈ যায় তাতে আৰু খোৱা কামৰাবিলাক খাই কাজিয়া ব্যৱস্থা উচ্চ অধিকাৰ সেইবিলাক হ'ব নালাগে বুলি মোৰ ফালৰ পৰা মই সিমানে বিনতি দিছোঁ। আচ্ছা, ঠিক আছে, ধন্যবাদ জনাইছোঁ। সুন্দৰ পৰামৰ্শ এটা আগবঢ়ালে আৰু সেইখিনি বস্তু দিওঁতে আমি যি আছে তাকে আমি চবেই একেলগে মিলাই কৰি ল'ম। গতিকে আপোনালোকক আমি অনুৰোধ কৰিছোঁ সহায় কৰিবৰ কাৰণে। আমি ছুটিকে এটি প্ৰাৰ্থনা কৰিম আৰু আজিৰ যিটো বিতৰণৰ কাৰ্যসূচী আমি আগবাঢ়িম। ঈশ্বৰক আমি ধন্যবাদ জনাম এটা সুন্দৰ সময় দিয়াৰ কাৰণে আৰু সেই সময় এটি কাৰ্যসূচী আমি পোৱাৰ কাৰণে। চবেই একেলগে প্ৰাৰ্থনা কৰি আপোনালোকৰ নামে সৈতে আমি বিতৰণ আগবাঢ়িম। পবিত্ৰ 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 তোমাৰ মৰমবিলাক ইয়াৰ যোগেদি প্ৰভু তোমাৰ মহিমা যিমানে আহিছে আমি সেই কাৰ্যসূচীবিলাক শান্তিপূৰ্ণভাৱে যাতে আৰম্ভ কৰা শেষলৈকে প্ৰভু শান্তিপূৰ্ণভাৱে যেন সকলোবিলাক প্ৰভু বিতৰণ কাৰ্যসূচীবিলাক আমাদা হয় দয়া অনুগ্ৰহ আশীৰ্বাদ কৰিবা যীশু নামতে খুজিলোঁ। ঠিক আছে, আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। গতিকে আৰম্ভ